নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 4ৰ পাঠ নম্বৰ 3 প্ৰকৃতি ভ্ৰমণ। এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে, পাঠভিত্তিক প্ৰশ্নৰ প্ৰতিটো প্ৰশ্নৰে উত্তৰ কৰি দিম। গতিকে ব'লাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল, অনুশীলনীত 1 নম্বৰতে তোমালোকক দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। মই কৰিয়ে থৈছোঁ, তোমালোকে চাই লোৱা। প্ৰথমটো দিছে অসমৰ ৰাজ্যিক বৃক্ষ কি? অসমৰ ৰাজ্যিক বৃক্ষ হুলুং। গতিকে হুলুংটোত মই ৰাইট চিন দিছোঁ আৰু কাষৰ বাকচটোত কি কৰিছোঁ, গোল কৰি ৰং কৰি দিছোঁ। খ নম্বৰটো হৈছে তলৰ কোনটো মাংসভোজী চৰাইৰ গোট? মাংসভোজী চৰাই যিহেতু ফেঁচা, হেন, চিলনী, শগুন। এইটোত মই ৰাইট চিন দিছোঁ, গতিকে ইয়াত 4 নম্বৰটোত গোল কৰি দিছোঁ। 2 নম্বৰ প্ৰশ্ন, শুদ্ধ বাক্যটো ৰাইট আৰু অশুদ্ধ বাক্যটো পূৰণ চিন দিয়া। এতিয়া ক নম্বৰটো হৈছে চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। চেগুন গুল্মজাতীয় উদ্ভিদ নহয়, গতিকে মই পূৰণ চিন দিছোঁ। হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা। হয়, হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা, সেইবাবে মই ৰাইট চিন দিছোঁ। চাকৈ চকোৱা এবিধ পতংগ। চাকৈ চকোৱা এবিধ পতংগ নহয়, সিহঁতি পৰিভ্ৰমী চৰাইহে, গতিকে এইটো কাটা চিন দিছোঁ, মানে পূৰণ চিনটো দিছোঁ। সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে। হয়, এইটো তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে, এইটো ৰাইট চিন। গ নম্বৰ, দূৰবীণ হ'ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি। হয়, দূৰবীক্ষণ জৰিয়তে আমি কি কৰোঁ, দূৰৰ বস্তুটো আমি ডাঙৰকৈ চাব পাৰোঁ, তো ৰাইট চিন। 3 নম্বৰ, খালী ঠাই পূৰ কৰিব লাগে। ক নম্বৰ দিছে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি? সৰু চৰাইবিধৰ নাম হৈছে বি হামিং বাৰ্ড। খ নম্বৰ, পতংগৰ 6 লিখিবা, 6খন ঠেং থাকে। গ নম্বৰ, অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গড়। ঘ নম্বৰ প্ৰশ্ন, ধনেশ পক্ষীয়ে গছৰ খুৰুঙত, গছৰ ক'ত পৰে, খুৰুঙত, তটো ইয়াত আছে, গতিকে মই খুৰুং বুলি লিখি দিছোঁ। খুৰুঙত একেলগে লিখি দিবা তোমালোকে, খুৰুঙত বা সাজে। ঠিক আছে। নেক্সট কুৱেশ্যনটো আহিছে 4 নম্বৰ, চমু উত্তৰ লিখিব দিছে। চহলাবিল ক'ত অৱস্থিত? চহলাবিল কাজিৰঙাত অৱস্থিত। তোমালোকে লিখিবা চহলাবিল কাজিৰঙাত অৱস্থিত। খ নম্বৰ, দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। পৰিভ্ৰমী চৰাই মই লিখি থৈছোঁ ধৃতৰাজ আৰু চাকৈ চকোৱা। ইয়াৰ বাদেও আছে চৰাই, তোমালোকে লিখি ল'বা। মই ধৃতৰাজ আৰু চাকৈ চকোৱা লিখিছোঁ। গ নম্বৰ প্ৰশ্ন, পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিভ্ৰমণৰ কি কি ব্যৱস্থা আছে? পৰিভ্ৰমণ কৰিবৰ বাবে পৰ্যটকৰ বাবে কি কি আছে? জীপ আছে আৰু হাতীৰ পিঠিত উঠি পেলাই কাজিৰঙা পৰিভ্ৰমণ কৰিব পাৰে, বা জীপ, এই দুটা, জীপ আৰু হাতীৰ পিঠিত। ঘ নম্বৰ, পাগুলি খোৱা প্ৰাণী এবিধৰ নাম। এবিধৰ নাম দিছে গৰু, মই গৰু লিখিছোঁ, গৰু বাদেও গড়ো হ'ব, তৃণভোজী প্ৰাণীবিলাকে যিহেতু পাগুলি খায়। গড়, এইটো গড়, গৰু লিখিবা, মই গৰু বুলিয়ে লিখি থৈছোঁ, গৰু। তাৰপিছত 5 নম্বৰ দিছে উত্তৰ লিখা। মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ সাঁতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? উত্তৰটো লিখিবা, মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ সাঁতোৰা শক্তিশালী হোৱাৰ বাবে সিহঁতে বিচৰণ কৰা বা চিকাৰ কৰা প্ৰাণীটোক খামুচি ধৰি ৰাখিব পাৰে আৰু চিকাৰ কৰা প্ৰাণীৰ মাংস সহজে ছিঙি বা ফালি খাব পৰাত তেওঁলোকৰ সুবিধা হয়। নেক্সট প্ৰশ্নটো হৈছে পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে?
উত্তৰটো লিখিবা পৰিভ্ৰমী চৰাইবোৰ অসমলৈ অহাৰ কাৰণ হৈছে উত্তৰটো লিখিবা যে পৰিভ্ৰমী চৰাইবোৰে অসমলৈ অহাৰ কাৰণ হৈছে কিছুমানে অতিপাত ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ, কিছুমানে খাদ্যৰ সন্ধানত আৰু আন কিছুমানে বংশ বৃদ্ধি কৰিবলৈ অসমলৈ আহে। গ নম্বৰ প্ৰশ্ন চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? উত্তৰ লিখিবা খাদ্য খাবলৈ দিলে চৰাই চিৰিকটিবিলাকে কি হ'ব ইহঁতে ভয় খাব আৰু বাহিৰৰ খাদ্য খালে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। সেইবাবে চৰাই চিৰিকটিক কি কৰিছে বাহিৰা খাদ্য দিব নালাগে। এই খাদ্যই বন্যপ্ৰাণীক কি কৰিব স্বাস্থ্যৰ অনিষ্ট কৰিব পাৰে আৰু ইয়াৰ ফলত সিহঁতে প্ৰাকৃতিকভাৱে খাদ্য বিচৰাৰ অভ্যাস হেৰুৱাই পেলাবও পাৰে। সেইবাবে পৰ্যটকে খাদ্য খাবলৈ দিয়াটো নিষেধ। নেক্সট প্ৰশ্নটো তোমালোকক দিছে চৰাই চিৰিকটি অথবা প্ৰাণীক কিয় সজাত বন্দী কৰি থ'ব নালাগে? উত্তৰটো লিখিবা চৰাই চিৰিকটিক এই কাৰণেই সজাত বন্দী কৰিব নালাগে যে প্ৰত্যেকৰে নিজৰ প্ৰাকৃতিক পৰিৱেশত মুক্ত হৈ থকাৰ অধিকাৰ আছে। সজাত বন্দী কৰিলে সিহঁতৰ স্বাভাৱিক বিকাশ আৰু জীৱন যাত্ৰাত বাধা আহি পৰে। সেইবাবে সিহঁতক সজাত বন্দী কৰি থ'ব নালাগে। 9 নম্বৰ প্ৰশ্ন পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? উত্তৰ লিখিবা পৰ্যটকক গাইডে এনেদৰে সহায় কৰে যে গাইডে পৰ্যটকসকলক বন্যপ্ৰাণী আৰু সেই ঠাইখনৰ বিষয়ে বিভিন্ন তথ্য দি চিনাকি কৰাই দিয়ে। ছয় নম্বৰ প্ৰশ্ন ক অংশৰ লগত খ অংশ আস্থানি মিলাব লাগে। ইয়াত দিছে ধৃতৰাজ ক'লৈ হ'ব এবিধ পৰিভ্ৰমী চৰাই। নলখাগৰি এবিধ উদ্ভিদ। উট এবিধ প্ৰাণী। মৌপিয়া কি হৈছে এবিধ পতংগ। ঠিক আছে ধৃতৰাজ কি এবিধ পৰিভ্ৰমী চৰাই। নলখাগৰি এবিধ উদ্ভিদ। উট হৈছে এবিধ প্ৰাণী আৰু মৌমাখি হৈছে এবিধ পতংগ। নেক্সট পাৰ্থক্য লিখিব দিছে তৃণভোজী আৰু মাংসভোজী প্ৰাণী। উত্তৰত লিখিবা তৃণভোজী প্ৰাণীবিলাকে সাধাৰণতে ঘাঁহ বন গছৰ পাত আদি খাই জীয়াই থাকে। আনহাতে মাংসভোজী প্ৰাণীবোৰে মাংস খাই জীয়াই থাকে। তৃণভোজী প্ৰাণীৰ উদাহৰণ কি হৈছে গৰু ছাগলী ম'হ এইবিলাক হৈছে তৃণভোজী প্ৰাণীৰ উদাহৰণ আৰু মাংসভোজী প্ৰাণীৰ উদাহৰণ হৈছে বাঘ সিংহ। নেক্সট 8 নম্বৰ দিয়া হৈছে শব্দ জালিকাখনত থকা চৰাই নামকেইটা চিনাক্ত কৰি ঘেৰ দিবলৈ আছে। মই ইয়াত লিখি থৈছোঁ ঘেৰ দি থৈছোঁ তোমালোকে চাই ল'বা। পাৰ চৰাই এইটো লাইনত পাৰ চৰাই আছে আৰু এইটো হৈছে শালিকা হেন চৰাই কণামুচুৰি ঈগল চিলনী বৰটোকোলা বাঢ়ৈটোকা কেতেকী আৰু এনেকৈ আছে শামুক ভঙা আৰু বগলী। তাৰপিছত এইটো লাইনত নাই এইটো লাইনতো নাই। হাঁহ আছে ঘনচিৰিকা বুলবুলি শগুন। ইয়াৰ বাদেও আৰু চৰাই থাকিব পাৰে গতিকে তোমালোকে এই শব্দজালৰ পৰা চাই পেলানি চৰাইবিলাকৰ নাম লিখিবা। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা। থেংক ইউ।